বিজেপিৰ দখলত থকা সমষ্টিত চকু অগপৰ এসময়ৰ অগপৰ দুৰ্গ মাজুলী আৰু বৰহমপুৰ বিজেপিক নিদিয়াৰ হুংকাৰ ২৬ৰ নিৰ্বাচনত কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব সেই চৰ্চা ইতিমধ্যে আৰম্ভ হৈ গৈছে বিজেপিৰ দখলত থকা সমষ্টিত এইবাৰ চকু দিছে অগপই তেনেকুৱা এটা সমষ্টি হৈছে বৰহমপুৰ এসময়ত অগপৰ দুৰ্গ আছিল বৰহমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই সেই বৰহমপুৰ এইবাৰ অগপই বিচাৰিছে নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্তৰ মতে আঞ্চলিকতাবাদত বিশ্বাসী বৰহমপুৰবাসীয়ে আসনখন অগপক এৰি দিয়াটো বিচাৰিছে মণিমাধৱ মহন্তৰ মতে প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবেহে আসনখন বিজেপিক এৰি দিয়া হৈছিল বৰহমপুৰত অসম গণ পৰিষদৰ শিপাও আছিল ভেটিও আছে আৰু আমি কৈছোঁ যে বৰহমপুৰত পটককৈ যোৱাবাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া অসুস্থ হোৱাৰ কাৰণে সেই চিটটো বিজেপিক এৰি দিয়া হৈছিলে এতিয়া সেই চিটটোত তাত জাতীয়তাবাদ আঞ্চলিকতাবাদত বিশ্বাসী মানুহে আকৌ বিচাৰিছে আৰু আমি আশা কৰিছোঁ যে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাসী সমগ্ৰ অসম তথা নগাঁও জিলাৰ মানুহখিনিৰ সন্মানৰ প্ৰতি ৰক্ষা কৰি পেলাই এই চিটটো বৰহমপুৰ চিটটো অসম গণ পৰিষদক উভতাই দিব আমি যোৱাবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক যথেষ্ট সহায় কৰিছোঁ মিত্ৰজোঁটৰ সহযোগত তেওঁ বিজয়ী হৈছিলে আৰু আমি আশা কৰিছোঁ যে এটা ভাল বুজাপৰাৰ মাজেদি এই চিটটো এবাৰ অসম গণ পৰিষদলৈ উভতি আহিব অগপৰ এই নেতাজনৰ এই মন্তব্যৰ পিছত সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে এক প্ৰকাৰ মণিমাধৱ মহন্তক শুভেচ্ছাই জনালে এইটো পুৰণা অগপৰ দুৰ্গ আছিলে ইয়াতে অগপই বিচৰাটো স্বাভাৱিক কথা আৰু বিচৰাটো একো ডাঙৰ কথা নহয় আৰু বিচাৰটো তেখেতসকলৰ সেই আৰু টিকেট বাছ বিচাৰ কৰিব হাইকমাণ্ডে কাৰণ আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এইটো আমাৰ ৰাষ্ট্ৰীয় পাৰ্টি দিল্লীত ইয়াৰ ডিচিশ্যন হ'ব সেইকাৰণে দিল্লীয়ে যি ডিচিশ্যন ল'ব দিল্লীয়ে যদি ভাবে যিহেতু অসম গণ পৰিষদৰ স্থিতি ভাল তেখেতসকলক টিকেট দিলে এইটো জিকিব পাৰে ভাল কথা মই মণিমাধৱ মহন্তকো শুভেচ্ছা জনাইছোঁ তেখেতৰ কাৰণে যিখিনি কৰিব লাগে কষ্ট কৰি দিম আমি ভালকৈ লাগিম চব আমাৰ বিজেপিৰ বহুত ভাল সংগঠন ইয়াত ২৮২টা বুথত আমাৰ ২৮২খন কমিটি আৰু চবতে ষ্ট্ৰং কমিটি আমি একদম সম্পূৰ্ণভাৱে সকলোকে সহায় কৰিম আনহাতে মাজুলী আসনখন বিজেপিৰ পৰা অগপই দাবী কৰিছে কোনো কাৰণতে এইবাৰ মাজুলী বিজেপিক এৰি নিদিয়া অগপই মাজুলীৰ বিধায়কৰ বঞ্চনাৰ বলি হোৱা বুলি ক্ষোভ উজাৰিলে অগপ কৰ্মীয়ে যে আমি যে মিত্ৰতাত আছোঁ মিত্ৰতাত থকাৰ পাছত বৰ্তমানৰ বিধায়কজনে যিটো মিত্ৰতাৰ সৌজন্যতা সেইটো কিন্তু আমি দিয়া নাই আৰু মাজুলীত পোৱা নাই গতিকে আমি আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছোঁ যে মাজুলীৰ পৰা অহা ২০২৬ নিৰ্বাচনত অসম গণ পৰিষদৰ দলক মিত্ৰতাৰ খাতিৰত এই চিটটো এৰি দিব লাগে মাজুলীৰ বিধায়কৰ সৈতে অগপৰ মনোমালিন্য হোৱা বুলি মন্তব্য অগপ কৰ্মীৰ বৰ্তমান মাজুলীৰ বিধায়কগৰাকীৰ লগত আমাৰ মনোমালিন্য হৈছে ২০২৬ত আমাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলক দিবৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আসনখন অগপই পাব বুলি উৎসাহী হৈ আছে হেনো কৰ্মীসকল আমাৰ যিখনৰ পুৰণা অৰিজিনেল মানুহ ৮৫ দলটো গঠনৰ লগত জড়িত যিখিনি মানুহ তেখেতসকল বেছি উৎসাহিত তেখেতসকলৰ এটাই কথা যে অহা ২৬ৰ নিৰ্বাচনত অসম গণ পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু প্ৰতীকটো আমাৰ যিটো প্ৰতীক যে অসম গণ পৰিষদৰ যিটো প্ৰতীক হাতীৰ ছবিটো লাগে এবাৰ সকলোৱে ভোট মাৰিবৰ কাৰণে উৎসাহিত হৈ আছে বিজেপিৰ দখলত থকা আসন অগপই বিচৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আসন বিচৰাত বাধা নাই বিজেপিয়ে ক'ত খেলিব ১৫ ফেব্ৰুৱাৰীত সিদ্ধান্ত হ'ব অগপৰ লগত বহু সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে ডিমাণ্ড কৰাটো কাৰো আপত্তি নাই ডিমাণ্ড কৰাত আপুনি কেনেকৈ বাধা দিব বা তেওঁলোকে উঠাটো আপত্তি নাই কিন্তু আমি কোনকেইটা চিটত মিত্ৰতা কৰিম সেইটো আমি ১৫ ফেব্ৰুৱাৰীৰ আগতে সিদ্ধান্ত ল'ম আৰু অতিৰিক্ত যিকেইটা তেওঁলোকে উঠিব খোজে তেওঁলোকে উঠিব পাৰে বন্ধুত্বমূলক আমি প্ৰতিদ্বন্দ্বিতা কৰিম আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰোঁ যে আপুনি ইয়াক উইড্ৰ কৰি লওক তাক উইড্ৰ কৰি লওক আমাৰ কোনো হেঁচা নাই গণ পৰিষদৰ প্ৰতি আমাৰ সন্মান আছে য'ত যেনেকৈ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব পাৰে কৰিব পাৰিব আমি কেইটাত নকৰোঁ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সিদ্ধান্ত ল'ম দুটাকৈ সমষ্টিত অগপ কৰ্মীৰ এই দাবীৰ পিছত শীৰ্ষ নেতৃত্বই বিজেপিৰ পৰা আসন দুখন কেনেকৈ আনিব পাৰে সেয়া সময়তহে স্পষ্ট হ'ব নে এই দুয়োটা সমষ্টিটো মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব সেয়া সময়তহে স্পষ্ট হ'ব ব্যুৰো ৰিপৰ্ট
DY365